নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 8ৰ নতুন এটা অংক এই অংকত আমি অনুশীলনী 8.1 ৰ প্ৰশ্নসমূহ আলোচনা কৰিম ইতিমধ্যে আমি অনুশীলনী 8.1 ত থকা কেইটামান প্ৰশ্ন আলোচনা কৰিছো আৰু ইয়াতে আমি একেলগে সমাধান কৰিছো আহাচোন চাও আজিৰ এই অংকত আমাক অনুশীলনী 8.1 ৰ কি প্ৰশ্ন দিছে এটি দিছে কোৱেশ্চন নম্বৰ 5 5,000 টকাত কিনা সাইকেল এখন 12% লাভ লৈ বিক্ৰী কৰা হল সাইকেলখনৰ বেচা দাম উলিওৱা ইয়াতে কি দিয়া আছে কিনা দাম বা আমি শৰ্টকে আমি কি লিখো কষ্ট প্ৰাইস কিমান 5,000 টকা আৰু লাভৰ শতাংশ মানে প্ৰফিট পাৰ্চেন্টেজ কিমান দিয়া আছে 12% সাইকেলখনৰ বেচা দাম উলিওৱা মানে বেচা দাম মানে কি আমাক সেলিং প্ৰাইস তো ইয়াতে উলিয়াব দিছে এতিয়া আমাক যেতিয়া কষ্ট প্ৰাইস দিয়া থাকে প্ৰফিট পাৰ্চেন্টেজ বা লস পাৰ্চেন্টেজ যি দিয়া নাথাকক যেতিয়া আমি সেলিং প্ৰাইস উলিয়াও তাতে কি আছিল এটা সূত্ৰ আছিল আহাচোন চাও আমি লিখো কি আছিল সূত্ৰটো সেলিং প্ৰাইস ইকুৱেল টু 100 এটো কি হয় প্রফিট হলে কি হ'ব প্লাস p divided by 100 into cost price 100 plus p কিমান পার্সেন্ট p আসলে 12% তো p ঠাইত লিখিম আমি 12 by 100 into cost price কিমান দিয়া আসলে cost price আসলে 5,000 হল 100 plus 12 কইলে 112 by 100 into 5,000 0 0 ইয়াৰে 0 0 কিমান হল 112 into 50 0 থাকিলে 5 2 গুণ 10 5 1 গুণ 5 একে 6 5 1 গুণ 5 গতিকে আমাৰ সেলিং প্ৰাইস কিমান আহিলে সেলিং প্ৰাইস আহিলে 5,600 সাইকেলৰ আমাক কি উলিয়াইছে বেচা দাম গতিকে সাইকেলৰ বেচা দাম 5,600 টকা আমাৰ সাইকেলৰ বেচা দাম আমি কিমান পালো 5,600 টকা এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো কমলে পানীৰ ফিল্টাৰ এটা 4,500 টকাত কিনি 4,230 টকাত বিক্ৰী কৰিলে তেওঁৰ শতকৰা লোকসান কিমান হয় ইয়াতে আমাৰ কষ্ট প্ৰাইস আছিল 4,500 টকা সেলিং প্ৰাইস আছিল 4,230 টকা এটো কি হৈছে যেহেতু সেলিং প্ৰাইস কষ্ট প্ৰাইস তো সেলিং প্ৰাইসতকে ডাঙৰ গতিকে লাভ নে লোকসান এটো লোকসান হৈছে লোকসান কিমান হৈছে কেনেকৈ উলিয়াম CP minus SP মানে cost price minus selling price কিমান হ'ব 0 হ'ব 7 লোকসান কিমান হল 270 টকা এটা কি উলিয়াব দিছে আমাৰ শতকৰা লোকসান শতকৰা লোকসান ফৰ্মুলাটো কি আছিল লোকসান বাই কিনা দাম ইনটু 100% লোকসান কিমান হৈছিল 270 আৰু কিনা দাম কিমান আছিল 4,500 into 100% 0 0 0 0 45 ক 9 ৰে 5 9 3 গুণ 27 গতিকে আমাৰ শতকৰা লোকসান কিমান হল 6% এতিয়া নেক্সট প্ৰশ্নটোলৈ আহিছো এটা ঘড়ী দোকানীয়ে
785 টকাত বিক্ৰী কৰাত 5% লোকচান হল ঘড়ীটোৰ কিনা দাম নিৰ্ণয় কৰা ইয়াতে আমাৰ কি দিয়া আছে সেলিং প্ৰাইস কিমান দিয়া আছে 785 টকা আৰু লস পার্সেন্টেজ কিমান দিয়া আছে 5% ইয়াৰ পৰা আমি কি উলিয়াব লাগিব কিনা দাম মানে কস্ট প্ৰাইসটো কিমান হয় কস্ট প্ৰাইস ইয়াৰ ফৰ্মুলাটো কি আছিল 100 বাই 100 যেহেতু লস হৈছে কি লিখিম মাইনাস L ইনটু সেলিং প্ৰাইস 100 মাইনাস L মানে কিমান লস কিমান হৈছে 5% গতিকে আমি L ৰ ঠাইত কি লিখিম 5 আৰু সেলিং প্ৰাইস কিমান আছিল 785 equal 100 by 95 into 785 to pasere gole 5 egun 5 5 9 gun 45 ako pasere jabo 5 egun 5 5 5 gun 25 5 7 gun 35 ako next kiman hole to 1570 divided by 19 আমি এটা কি কৰিব লাগিব 1570 19 এৰে কি কৰিম আমি হৰণ কৰিম আমি এটো নেক্সট পেজত কৰিছো 15700 divided by 19 8 কৰিলে 15250 3 2 কৰিলে 38 কিমান থাকিলে 210 আকৌ 6 কৰিলে 114 number 6.0 3 ৰে কৰিলে 57 3 ko 0 1 কৰিলে 19 1 1 ko 0 to 5 কৰিলে 95 তো এনেকে উলাই থাকিব আমি কি লম 315 গতিকে আমি approximately কিমান ধৰিব পাৰো cost price মানে কি উলিয়াব দিছিলে আমাৰ ঘড়ীটোৰ কিনা দাম গতিকে ঘড়ীটোৰ কিনা দাম 826.32 টকা 32 টকা এতিয়া নেক্সট প্ৰশ্নটো আহিছো যদি 10টা বস্তুৰ বেচা দাম 11টা একে বস্তুৰ কিনা দামৰ সমান হয় তেন্তে শতকৰা লাভ বা লোকচান নিৰ্ণয় কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আমি আগতে সমাধান কৰিছো প্ৰথমতে কি ধৰিম আমি এইটো ধৰা হল এটা বস্তুৰ কিনা দাম x টকা গতিকে 11টা বস্তুৰ কিনা দাম কিমান হ'ব 11x টকা নেক্সট কি কৈছে 11টা বস্তুৰ কিনা দাম আৰু 10টা বস্তুৰ বেচা দাম গতিকে 10টা বস্তুৰ বেচা দাম কিমান হ'ব যেহেতু 11টা বস্তুৰ কিনা দাম যিমান আৰু 10টা বস্তুৰ বেচা দাম একে গতিকে আমি এটো কি লিখিব পাৰো 10টা বস্তুৰ বেচা দাম কিমান হ'ব
11x টকা গতিকে এটা বস্তুৰ বেচা দাম equal to 11x by 10 টকা 11x by 10 টকা এটো পালো এতিয়া কৈছে এতিয়া চোৱা এটো 11x by 10 মানে কিমান হ'ব selling price 1.1x আৰু cost price কিমান হয় x হয় গতিকে ইয়াতে selling price তো cost price তকৈ বেছি গতিকে যেতিয়া selling price to cost price মানে বেচা দামটো কিনা দামতকে বেছি হয় তেতিয়া হলে লাভ নে লোকসান হল এটো লাভ হল এটো কিমান টকা লাভ হল লাভ equal to selling price minus cost price selling price কিমান আছে 11x by 10 11x by 10 minus cost price হল x গতিকে আমি কি লিখিব পাৰো 11x by 10x 10x x by 10 এতিয়া আমি কি উলিম শতকৰা লাভ equal to লাভ by কিনা দাম into 100% লাভ কিমান হৈছে x by 10 আৰু কিনা দাম কিমান আছিলে x x by 10 into 1 by x into 100% x x cancel কৰ 0 0 cancel কৰ কিমান থাকিলে 10% গতিকে আমাৰ শতকৰা লাভ বা লোকসান উলিয়াব দিছিল আমাৰ কি হয় যেহেতু লাভ হৈছে আমাৰ শতকৰা লাভ কিমান 10% গতিকে শতকৰা লাভ কিমান হল 10% শতকৰা লাভ কিমান হৈছে আমাৰ 10% এতিয়া নেক্সট প্ৰশ্নটো লৈছো এজন মানুহে দুখন গাড়ী প্ৰত্যেকখনতে ৯৯,০০০ টকাকৈ কিনিলে মানে দুখন গাড়ী কিনিছে আৰু প্ৰত্যেকৰে দাম কিমান ৯৯,০০০ টকা মানে একে দুখন গাড়ীৰে কষ্ট প্ৰাইস একে তাৰ এখন বিক্ৰী কৰি তেওঁ 10% লাভ পালে আৰু আনখন বিক্ৰী কৰি 10% লোকসান ভৰিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকসান হল এতিয়া আমি কি লিখিম দুখন গাড়ীৰ কিনা দাম দুখন গাড়ীৰ কিনা দাম কিমান হ'ব যেহেতু এখন গাড়ীৰ দাম কিমান হয় 99,000 গতিকে দুখন হলে আমি কি কৰিম 2 ৰে পূৰণ কৰিম 99,000 টকা গতিকে কিমান হ'ব 0 0 0 1,98,000 টকা আমাৰ কি হল cost price মানে কিনা দাম হল আৰু কি কৈছে প্ৰথমতে কৈছে এখন গাড়ী 10% লাভ আৰু আনখন গাড়ী 10% লোকসানত বিক্ৰী কৰিছে এতিয়া 10% লাভ 10% যেতিয়া লাভ হ'ব তাৰ বেচা দাম কিমান হ'ব selling price 100 প্লাস লাভ যেহেতু গতিকে P 100 plus 10 divided by 100 into cost price কিমান 99,000 110 1 টা 0 ইয়াৰে দুটা 0 এটো কিমান হ'ব 99 9 9
1089. Next, 10% লোকসানত 10% লোকসানত বিক্ৰী কৰিলে ইয়াৰ সেলিং প্ৰাইচটো কিমান হ'ব 100 minus L by 100 into cost price 100 minus 10 by 100 into 99000 এটো কিমান হ'ব 90 by 100 into 99,000 00 এটা 0 ইয়াৰে এটা 0 9 into 9,900 কিমান হল 89,100 এতিয়া আমি দুখন গাড়ীৰ বেচা দাম দুখন গাড়ীৰ বেচা দাম ইকুৱেল এটো যদি আমি সেলিং প্ৰাইস 1 দিও আৰু এটো কিমান দিম সেলিং প্ৰাইস 2 সেলিং প্ৰাইস 1 কিমান হৈছে আমাৰ 1,08,900 selling price 1 plus selling price 2 selling price কিমান আছে plus আৰু selling price 2 কিমান হৈছে এইটো আমি যোগ কৰিম 0 0 আৰু আমাৰ cost price কিমান আছিলে 1,98,000 আৰু selling price কিমান হল আমাৰ 1,98,000 যিহেতু selling cost price কিমান হল cost price equal to আমাৰ কি আহিলে selling price গতিকে আমাৰ কি উলিয়াব দিছিলে তেওঁৰ এই কিনা বেচাত মুঠ শতকৰা কিমান টকা লাভ বা লোকসান হল যেহেতু তেওঁৰ সেলিং প্ৰাইস আৰু কষ্ট প্ৰাইস কি হল একে হল গতিকে তেওঁৰ কোনো লাভ বা লোকসান নহল গতিকে মানুহজনৰ লাভ বা লোকসান হোৱা নাই গতিকে আমাৰ কি হলছে মানুহজনৰ কিনা বেচাত মুঠ শতকৰা লাভ বা লোকসান কিমান হল গতিকে আমি কি ক'ব পাৰো যেহেতু তেওঁৰ কিনা দাম আৰু বেচা দাম একে হৈছে গতিকে মানুহজনৰ লাভ বা লোকসান হোৱা নাই আজিৰ অংকত আমি অনুশীলনী 8.1 ত থকা প্ৰশ্নসমূহ আমি সম্পূৰ্ণ কৰিলো পৰৱৰ্তী অংকত আকৌ নতুন এটা আমি টপিক ল মানে ৰেহাই বা ভাত্তা সেই বিষয়ে আমি পঢ়িম আলোচনা কৰিম তেতিয়ালৈকে নতুন এটা ভিডিঅৰ সৈতে তোমালোকক আকৌ লগ পাম ধন্যবাদ